হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই ডিছকাছ কৰিম APSC কম্বাইণ্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যন 2020-21ৰ কুৱেশ্যন পেটাৰ্নছ আৰু মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ ওপৰত। ঠিক আছে, তো মই মানে পুৰণা APSCৰ যোনটো পেটাৰ্ণ আছিলে ছাবজেক্ট ৱাইজ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন প্লাছ কুৱেশ্যন পেটাৰ্ণ, লগতে নতুন পেটাৰ্ণ কেনেকুৱা হ'ব পাৰে, তো সেইটোৰ ওপৰত মই এটা কম্পেৰেটিভ ষ্টাডি কৰি পেলাই মানে এই ভিডিঅ'টো বনাইছোঁ। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সেইটোত আমি ডিটেইলছত যাম কেনেকুৱা কি হ'ব পাৰে বা এইবাৰ কুৱেশ্যন পেটাৰ্নছ কেনেকুৱা হ'ব পাৰে, মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, তো সেইটোৰ ওপৰতো মই অকণমান ডিছকাছ কৰিম। তো আহক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। তো ফাৰ্ষ্ট অফ অল APSCৰ যোনটো অল্ড পেটাৰ্ণ আছিলে ছাবজেক্ট ৱাইজ মই কৈ দিছোঁ। এইটো চাওক, জেনেৰেল ষ্টাডিজৰ পেপাৰ এখনেই আছিলে, তাত 300 মাৰ্কছ আছিলে 3 আৱাৰ্ছৰ কাৰণে। ঠিক আছে, তাৰপিছত জেনেৰেল ইংলিছৰ এখন পেপাৰ আছিলে 300 মাৰ্কছ 3 আৱাৰ্ছ। এইবোৰ চব কম্পালচৰি পেপাৰ আছিলে যোৱাবাৰ লাষ্ট টাইম যোনটো APSC পেটাৰ্ণ আছিলে পুৰণা অল্ড পেটাৰ্ণটো। তাৰপিছত অপশ্যনেল ছাবজেক্টৰ দুটা অপশ্যনেল ছাবজেক্ট চুজ কৰিবলগীয়া হৈছিলে এক্সপিৰিয়েঞ্চখিনি কেণ্ডিডেটছখিনিয়ে। তো এটা অপশ্যনেল ছাবজেক্টত দুখন পেপাৰকৈ আছিলে। তো অপশ্যনেল ছাবজেক্ট ওৱানত 2 পেপাৰ্ছ 200 মাৰ্কছ ইজ 3 আৱাৰ্ছ। ঠিক আছে, এখন পেপাৰ 200 মাৰ্কছকৈ অপশ্যনেল ছাবজেক্ট ওৱানত টোটেল 400 মাৰ্কছ আছিলে দুখন পেপাৰ 3 আৱাৰ্ছৰ কাৰণে, মানে 3 আৱাৰ্ছকৈ পাৰ পেপাৰ। তাৰপিছত অপশ্যনেল ছাবজেক্ট 2টো দুখন পেপাৰ আছিলে, দুইখনতে 200 মাৰ্কছকৈ টোটেল 400 মাৰ্কছ আছিলে আৰু 3 ঘণ্টাৰ কাৰণে টাইমিংটো আছিলে। তাৰপিছত ইণ্টাৰভিউ আৰু ভাইভাত 200 মাৰ্কছ আছিলে আৰু টোটেল মাৰ্কছ 1600 মাৰ্কছ আছিলে, ইনক্লুডিং অল দি পেপাৰ্ছ অফ দি মেইনছ আৰু লগতে ইণ্টাৰভিউ প্লাছ ভাইভা 200 মাৰ্কছ। ঠিক আছে, তো টোটেল 1600 মাৰ্কছৰ ওপৰত গ্ৰেণ্ড টোটেলটো যাৰ যেনেকুৱা আছিলে সেইটো হিচাপত একৰ্ডিংলি ৰেংক মানে এজাইন কৰা হৈছিলে ফাইনেল লিষ্টত। তাৰপিছত এতিয়া যদি নিউ পেটাৰ্ণত আহোঁ, নিউ পেটাৰ্ণটো চাব পাৰে। ছাবজেক্টছ আছে অকল এছে পেপাৰ এখন আছে 250 মাৰ্কছ 3 আৱাৰ্ছৰ কাৰণে। তাৰপিছত জেনেৰেল ষ্টাডিজৰ 5খন পেপাৰ আছে 250 মাৰ্কছকৈ 3 আৱাৰ্ছৰ কাৰণে, মানে 5 পেপাৰ্ছ 250 মাৰ্কছকৈ হ'ব 1250। তাৰপিছত অপশ্যনেল ছাবজেক্ট এইবাৰ এটাই চুজ কৰিব লাগিব আপোনালোকে, তাত দুখন পেপাৰ থাকিব, এখনত 250 মাৰ্কছকৈ 3 আৱাৰ্ছৰ কাৰণে। তো অপশ্যনেল ছাবজেক্টত টোটেল 500 মাৰ্কছ থাকিব দুইখন পেপাৰত। তো আৰু কোৱালিফাইং লেংগুৱেজ পেপাৰ দুখন থাকিব। কোৱালিফাইং লেংগুৱেজ পেপাৰকেইখনৰ মাৰ্কছটো আপোনালোকৰ ফাইনেল মেইনছৰ মাৰ্কছৰ লগত এড নহয়। ঠিক আছে, তো সেইটো কাৰণে ইমান চিন্তা কৰিব নালাগে, ইয়াত জাষ্ট আপোনালোকে কোৱালিফাইং হ'লেই হ'ল। তো পেপাৰ এ আছামিজ, বেংগালী বা বড়োত দিব লাগিব, সেইটো 300 মাৰ্কছ থাকিব 3 আৱাৰ্ছৰ কাৰণে আৰু এইখন কোৱালিফাইং পেপাৰ হয়। তাৰপিছত পেপাৰ বি এখন ইংলিছৰ থাকিব, কম্পালচৰি হয় এই দুখনে, 300 মাৰ্কছ 3 আৱাৰ্ছ, কিন্তু ইয়াত টোটেল মাৰ্কছটো এই দুখন পেপাৰত যিমান পায় সেইটো জাষ্ট কোৱালিফাইং নেচাৰ, তো আপোনালোকৰ মেইনছৰ টোটেল মাৰ্কছত এড নহয়। তাৰপিছত ইণ্টাৰভিউ আৰু ভাইভাত 275 মাৰ্কছ থাকিব, তো টোটেল মাৰ্কছ 2275। তো এতিয়া আমি যদি কম্পেয়াৰ কৰোঁ, লাষ্ট টাইম আছিলে টোটেল মাৰ্কছ 1600 ইনক্লুডিং এভৰিথিং, আৰু এইবাৰ আছিলে 2275। ঠিক আছে, তো নতুন পেটাৰ্ণত। তো সেইটোতে চাব পাৰি যে চাওক, নতুন পেটাৰ্ণত পেপাৰ্ছ বহুতখিনি বাঢ়ি গ'ল। আগতে GS পেপাৰ এখন আছিলে জেনেৰেল ষ্টাডিজ, তাতে অ'ভাৰঅল গোটেইখিনি সোমোৱা আছিলে, হিষ্ট্ৰী, ইকনমিক্স, জিঅ'গ্ৰাফী, পলিটি, তো গোটেই বস্তুখিনি তাতে কভাৰ কৰিছিলে। কিন্তু এতিয়া কি হ'ল, মানে GS পেপাৰকেইখন বেলেগ বেলেগ ছেপাৰেট হৈ গ'ল, টোটেল 5খন পেপাৰ বনাই দিয়া হ'ল আৰু এথিক্সখন বেলেগকৈ এড হৈ গ'ল আৰু আছাম বুলি এখন নতুন পেপাৰ আহি গ'ল ইয়াত। ঠিক আছে, তো এনেই UPSCততো 4খন পেপাৰে থাকে GSৰ, কিন্তু APSCত এখন পেপাৰ বাঢ়ি গ'ল। তো সেইটো কাৰণ আছামৰ এখন পেপাৰ এড হৈ গ'ল ইয়াত, কিন্তু UPSCত আছামৰ বুলি এক্সট্ৰাকৈ কোনো পেপাৰ নাই। তো APSCৰ অলপ মাৰ্কছ বেছিয়ে UPSCৰ, যদি UPSCৰ লগত কম্পেয়াৰ কৰোঁ। UPSCৰ টোটেল মাৰ্কছ 2025 হয় আৰু APSCৰ 2275। ঠিক আছে, তো আমি যদি কুৱেশ্যন পেটাৰটো চাওঁ, জেনেৰেল ষ্টাডিজ পেপাৰৰ এখনেই পেপাৰ আছিলে যোনখন, আৰু অল্ড পেটাৰ্ণত কুৱেশ্যন পেটাৰ্নছ আৰু মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটোৰ ওপৰত চাওঁ। তো কুৱেশ্যন নম্বৰ 1ত আহে 15 কুৱেশ্যনছ উইল বি গিভেন, আউট অফ হুইচ 10 কুৱেশ্যনছ নিড টু বি এনচাৰ। তো আপোনালোকৰ তাত 15টা কুৱেশ্যন দিয়া থাকে, 10টা কুৱেশ্যন তাৰ পৰা কৰিব লাগে চুজ কৰি পেলাই, যিকোনো 10টা। ঠিক আছে, 15টা কুৱেশ্যনছ দিয়া থাকে, তো আপোনালোকৰ ওচৰত অপশ্যন থাকে যে এইটো কুৱেশ্যন নোৱাৰোঁ যদি ইটো কৰোঁ, তো সেইটো অপশ্যন আগতে আছিলে, হুইচ ইজ ভেৰি গুড। ঠিক আছে, আৰু 200 ৱৰ্ডছত লিখিব লাগিব পাৰ কুৱেশ্যন, আৰু ইজ কেৰিজ 16 মাৰ্কছ, ডেট ইজ 16 × 10 160। তো এটা কুৱেশ্যনত 16 মাৰ্কছকৈ থাকিব, 10টা কুৱেশ্যন লিখিব লাগিব আৰু টোটেল মাৰ্কছ 160 মাৰ্কছ ইয়াতে উঠি গ'ল। টোটেল 300 মাৰ্কছৰ পেপাৰ আছিলে, যিহেতু ইয়াত 160 মাৰ্কছ আহিব। কুৱেশ্যন নম্বৰ 1তে 15টা কুৱেশ্যন দিয়া থাকিব, তাৰে 10টা লিখিব লাগিব, 200 ৱৰ্ডছ, ইজ কেৰিজ 16 মাৰ্কছ আৰু টোটেল মাৰ্কছ হ'ব 160। তাৰপিছত কুৱেশ্যন নম্বৰ 2ত 8 কুৱেশ্যনছ উইল বি গিভেন, আউট অফ হুইচ 5 কুৱেশ্যনছ নিড টু বি এনচাৰ্ড।
আৰু ইয়াত 100টা ৱৰ্ডছত এনচাৰটো লিখিব লাগিব 8টা কুৱেশ্যন আপোনালোকৰ দিয়া থাকিব তাৰ ভিতৰত আপোনালোকে যিকোনো 5টা চুজ কৰি পেলাই এনচাৰ দিব লাগে 100 ৱৰ্ডছত এনচাৰ দিব লাগে আৰু প্ৰত্যেকটো কুৱেশ্যনতে 8 মাৰ্কছকৈ কেৰি কৰিব আৰু টোটেল মাৰ্কছটো হ'ব 40 মাৰ্কছ ঠিক আছে তো এই দুটা কুৱেশ্যনতে 200 মাৰ্কছ উঠিলে তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 3ত আহে 12 কুৱেশ্যনছ উইল বি গিভেন আউট অফ হুইচ 8 কুৱেশ্যনছ মাষ্ট বি এনচাৰ তো ইয়াত 12টা কুৱেশ্যন দিয়া থাকিব কুৱেশ্যন পেপাৰত আপোনালোকে তাৰ পৰা চুজ কৰি পেলাই নিজে জানা 8টা কুৱেশ্যন বিচাৰি উলিয়াই পেলাই সেইটো এনচাৰ কৰিব লাগে 50 ৱৰ্ডছত এনচাৰ দিব লাগিব আৰু ইজ কেৰিজ 5 মাৰ্কছ ডেট ইজ 5 × 8 40 মাৰ্কছ ঠিক আছে তো ইয়াত 240 মাৰ্কছ উঠি গ'ল তিনিটালৈকে তাৰপিছত কুৱেশ্যন নম্বৰ 4ত 35টা কুৱেশ্যনছ উইল বি গিভেন আউট অফ হুইচ 30 কুৱেশ্যনছ নিড টু বি এনচাৰ তো ইয়াত 35টা কুৱেশ্যনছ দিয়া থাকিছিলে তাৰে ভিতৰত 30টা কুৱেশ্যন আপোনালোকে চুজ কৰি লিখিব লাগে আৰু ইজ কেৰিজ 2 মাৰ্কছ তো 2 মাৰ্কছকৈ থাকিব এটা কুৱেশ্যনত 30 × 2 60 মাৰ্কছ ঠিক আছে খালি ইয়াত আপোনাৰ কোনো ৱৰ্ড লিমিট নাথাকে যিহেতু 2 মাৰ্কছৰ এনচাৰ কিছুমানে 10 ৱৰ্ডছ 15 ৱৰ্ডছ 20 ৱৰ্ডছ তেনেকৈ লিখিব পাৰে একৰ্ডিংলি যেনেকৈ সুবিধা হয় খালি 2 দি পইণ্ট হ'ব লাগিব তেতিয়াহ'লে মাৰ্ক পোৱা চান্সেছ বেছি থাকে কাৰণ 2 মাৰ্কছৰ কুৱেশ্যন যেতিয়া আহিছিলে লাষ্ট টাইম তো 2 মাৰ্কছৰ কুৱেশ্যনত ফুল মাৰ্কছে পোৱা চান্সেছ থাকে আৰু মই বহুতবিলাক কেণ্ডিডেটছ চিনি পাওঁ বহুতবিলাক কেণ্ডিডেটছৰ দেখিছোঁ যে 60ৰ ভিতৰত কিছুমানেতো 50+ স্ক'ৰ কৰিছে এই 2 মাৰ্কছৰ এনচাৰ্ছখিনিত ঠিক আছে তো 2 দি পইণ্ট আপোনালোকে 2 লাইনছ লিখিব পাৰিলে হ'ল 10 to 15 ৱৰ্ডছৰ ভিতৰত তেতিয়া ফুল মাৰ্কছ পায় কিন্তু এতিয়া যদি আমি জেনেৰেল ষ্টাডিজ পেপাৰ্ছ নিউ পেটাৰ্ণ মানে UPSC পেটাৰ্ণত যদি আহোঁ তেতিয়াহ'লে কুৱেশ্যন পেটাৰ্ণছৰ মাৰ্ক ডিষ্ট্ৰিবিউশ্যন চিষ্টেমটো এনেকুৱা হ'ব লাগে এতিয়া UPSC যিহেতু APSC আজিলৈকে নতুন পেটাৰ্ণত কেতিয়াও এক্সাম পতা নাই UPSC পেটাৰ্ণত তো এইবাৰ ফাৰ্ষ্ট টাইম তো এইবাৰ যদি এনেকৈ যদি UPSC পেটাৰ্ণত কাটে কুৱেশ্যনছ তো এনেকুৱা হ'ব কুৱেশ্যন নম্বৰ 1 to 10 শুড বি ৰিটেন ইন 150 ৱৰ্ডছ ইজ কেৰিজ 10 মাৰ্কছ ডেট ইজ 10 × 10 100 ঠিক আছে তো আপোনালোকৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা 10লৈকে 150 ৱৰ্ডছত লিখিব লাগিব পাৰ কুৱেশ্যন 10 মাৰ্কছকৈ কেৰি কৰিব 10 × 10 100 মাৰ্কছ ইয়াতে হ'ব আৰু GSৰ পেপাৰকেইখন এইবাৰ টোটেল মাৰ্কছ 250 মাৰ্কছ থাকিব তো এনেকৈ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 11 to 20 উইল বি শুড বি ৰিটেন ইন 250 ৱৰ্ডছ ইজ কেৰিজ 15 মাৰ্কছ ডেট ইজ 15 × 10 150 আৰু 11ৰ পৰা 20লৈকে 250 ৱৰ্ডছত লিখিব লাগিব আৰু পাৰ কুৱেশ্যন 15 মাৰ্কছে কেৰি কৰিব হুইচ ইজ 15 × 10 150 মাৰ্কছ তো টোটেল 250 মাৰ্কছ এইকেইটাতে উঠি গ'ল আৰু নোটটো হ'ল যে অল দি 20 কুৱেশ্যনছ আৰ কম্পালচৰি আৰু UPSC পেটাৰ্ণত গোটেইকেইটা 20 কুৱেশ্যনছ কম্পালচৰি আপোনালোকৰ ওচৰত একো অপশ্যন নাথাকে যে এইকেইটা কুৱেশ্যন নকৰিলেও এইকেইটা কৰোঁ আগৰ পেটাৰ্ণত কিন্তু অপশ্যন আছিলে এইবাৰ কিন্তু অপশ্যন নাথাকিব পাৰে যদিহে APSC UPSC পেটাৰ্ণলৈ কমপ্লিটলি মানে কুৱেশ্যন পেটাৰ্ণৰ মাৰ্ক ডিষ্ট্ৰিবিউশ্যন চিষ্টেমটো তেনেকুৱা কৰি পেলায় কিন্তু APSC যিহেতু মডেল কুৱেশ্যন পেপাৰ এতিয়ালৈকে একো দিয়া নাই নিজৰ অফিচিয়েল ৱেবছাইটত তো চাওক মই যদি অনেষ্টলি কওঁ ফ্ৰেংকলি যদি কওঁ তো আপোনালোকে অকল UPSC পেটাৰ্ণতে চাই নাযাব 10 মাৰ্কছ আৰু 15 মাৰ্কছ কুৱেশ্যন আহিব বুলি মই ভাবোঁ যে 2 মাৰ্কছৰ কুৱেশ্যনছো আহি যাব পাৰে APSC মাৰ্ক ডিষ্ট্ৰিবিউশ্যন চিষ্টেমটো যিহেতু নজনালে তো ৰিক্স কিয় ল'ব লাগে ৰিক্স নোলোৱাতকৈ আপোনালোকে পাৰিলে 2 মাৰ্কছৰ টপিক্সবোৰ অলপ চাই যোৱাটো ভাল কাৰণ ঠিক নাই পৰীক্ষাত কি আহি যায় তো আপোনালোকে ৰিক্স ল'ব নোৱাৰে যিহেতু মেইনছ দিব তো কম্পিটিশ্যন থাকে তো আপোনালোকৰ নিজৰ এটা এডভান্টেজ থাকিব লাগে বেলেগৰ ওপৰত তো সেইটো কাৰণে আপোনালোকে মইতো কৈছোঁ পাৰিলে যদি মোৰ ফালৰ পৰা আপোনালোকক এডভাইচ দিব বিচাৰোঁ তেতিয়াহ'লে আপোনালোকে 2 মাৰ্কছ 5 মাৰ্কছৰ কুৱেশ্যনছো চাই যাব আহি যাব পাৰে ঠিক নাই বহুতে কৈ আছে মোক যে আপোনাৰ ভিডিঅ'ছবিলাক অলপ মিছগাইডিং হয় এবাৰ UPSC পেটাৰ্ণত অকল 10 মাৰ্কছ 15 মাৰ্কছ কুৱেশ্যনছ আহিব ঠিক আছে মই মানিছোঁ 10 মাৰ্কছ 15 মাৰ্কছে কুৱেশ্যন আহিব যদি APSC UPSC পেটাৰ্ণত যিহেতু লৈ গৈছে কিন্তু একো ক'ব পৰা নাযায় কাৰণ APSC এতিয়ালৈকে মডেল কুৱেশ্যনছ পেপাৰ আমাক দেখুৱাই নাই ৱেবছাইটত তো সেইটো কাৰণে মই ভাবোঁ যে ৰিক্স নোলোৱাতকৈ ৰিক্স নলৈ পেলাই আপোনালোকে 2 মাৰ্কছ 5 মাৰ্কছ 8 মাৰ্কছৰ কুৱেশ্যনছ কৰিব পৰাকৈ প্ৰেক্টিছ কৰি যাব 2 মাৰ্কছৰ টপিক্স আহি যায় বহুত আগতে যেনেকুৱা আহিছিলে পুৰণা APSC কুৱেশ্যনছ পেপাৰ চাব অলপ য'ত ত'ত পাই যাব যিকোনো মানে ইণ্টাৰনেট চ'ৰ্চত পাই যাব আৰু লগতে কিনিবও পায় বহুত মাৰ্কেটত এভেইলেবল আছে আপোনালোকে গুৱাহাটী পাণবজাৰত পাই যাব APSC অফিচৰ সন্মুখতো যিমানখিনি বুক ষ্টল আছে তাতো সিহঁতে চেল কৰে সেইবোৰ কুৱেশ্যনছ পেপাৰ তো তাতো পাই যাব ঠিক আছে তো খালি মই বেলেগ ডিষ্ট্ৰিক্ট ৱাইজ বেলেগকৈ নাজানো কিন্তু গুৱাহাটীত সেই দুটা স্পটত পাই যাব চিয়'ৰলি আৰু বাকী ইণ্টাৰনেট চ'ৰ্চত অলপ বিচাৰি চাব পাই যাব পাৰে 2-এখন ঠিক আছে তো তেনেকৈ 2 মাৰ্কছৰ টপিক্সবোৰো বিচাৰি পেলাই লাষ্ট 5 years to 10 yearsৰ কুৱেশ্যনছ পেপাৰ অলপ চাই যাব তাৰ পৰা কমন আহি যাব পাৰে আৰু কেইটামান নতুন টপিক্সো চাই যাব কাৰণ ক'ব পৰা নাযায় এতিয়ালৈকে মডেল কুৱেশ্যনছ পেপাৰ যদি বাই চান্স দি দিয়ে ঠিক নাই যদি দি দিয়েতো ভালেই কিন্তু ৱেল এণ্ড গুড কিন্তু এতিয়া বহুতেতো ফোন কৰি পেলাই যেতিয়া APSCত মানে এনকুৱাৰী কৰিছিলে APSC হেল্পলাইন নম্বৰ তেতিয়াহ'লে তেখেতসকলে ক'লে যে এইবাৰ মডেল কুৱেশ্যন পেপাৰ মেইনছৰ দিয়া নহয় তো সেইটো কাৰণে আপোনালোকে UPSC পেটাৰ্ণো পঢ়ি যাওক
মানে 10 মাৰ্কছ 15 মাৰ্কছৰ কুৱেশ্যনছো তেনেকৈ কুৱেশ্যনছবিলাক বিল্ড কৰি পেলাই তেনেকৈ প্ৰিপেৰেশ্যন কৰক কিন্তু তাৰ উপৰিও মই যদি কওঁ যে এক্সট্ৰা ৱেইটেজ যদি বিচাৰে এক্সট্ৰা এডভান্টেজ যদি বিচাৰে বেলেগ কেণ্ডিডেটছৰ ওপৰত তেতিয়াহ'লে আপোনালোকে 2 মাৰ্কছ 5 মাৰ্কছ 8 মাৰ্কছ কুৱেশ্যনছো প্ৰেক্টিছ কৰি যাওক একৰ্ডিংলি তেনেকৈ মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমত তো সেইটো হ'লে আপোনালোকৰ এটা এডভান্টেজ থাকিব এটা ৱেইটেজ থাকিব তো অকণমান বেছিকৈ কৰাটো একো প্ৰব্লেম নহয় তো আপোনালোকে অকণমান ৰিস্ক ফ্ৰী হৈ থাকিব পাৰিব ঠিক আছে তো আজিৰ ভিডিঅ'টো মই এইটোতে এইখিনিয়ে ডিছকাশ্যন কৰিলোঁ তো আৰু পুনৰবাৰ কাইলৈ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম আৰু লগতে মই UPSC পুৰণা পেপাৰ্ছখিনি দি আছোঁ GS1 GS2 দিলোঁ বাকী এইখন পেপাৰো কভাৰ কৰিম ঠিক আছে মই আপোনালোকক ভিডিঅ'ৰ থ্ৰুৱেদি কভাৰ কৰিম আৰু মোৰ চেনেলটো এতিয়াও যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ যিমানখিনি ফ্ৰেণ্ডছ ৰিলেটিভছ এক্সপিৰিয়েঞ্চ আছে তো তেওঁলোকৰ লগতো মোৰ চেনেলটো শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যনছ থাকে কিবা যদি ডাউট থাকে আৰু লগতে কিবা যদি আপোনালোকৰ ডিমাণ্ড থাকে ভিডিঅ'জৰ তেতিয়াহ'লে মোক জনাব মই একৰ্ডিংলি ভিডিঅ'জ বনাওঁ আপোনালোকৰ ডিমাণ্ড পূৰা যিমান পাৰোঁ পূৰা কৰিবলৈ চেষ্টা কৰিম আৰু লগতে মোৰ এদিন দুদিন ভিডিঅ'জবোৰ লেট হ'ব পাৰে কাৰণ অকণমান লাইফটো অকণমান মোৰ হেক্টিক হয় তো সেইটো কাৰণে মই যিমানখিনি টাইম পাৰোঁ তেনেকৈ বনাওঁ কিন্তু লগতে এইটো নহয় যে মই বনাম অকণমান এদিন দুদিন কেতিয়াবা লেট হ'ব পাৰে তো সেইটো কাৰণে আপোনালোকে ডিছএপইণ্ট হৈ নাযাব আৰু মোৰ চেনেলটো চাই থাকিব এনেকৈ আগবাঢ়াই লৈ যাম ভিডিঅ'জবোৰ আৰু আপোনালোকক মই যিমান পাৰোঁ মেইনছৰ কাৰণে গাইডেঞ্চ দি যাম ঠিক আছে ফ্ৰেণ্ডছ তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ দি এণ্ড নেক্সট আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক অল দি বেষ্ট থাকিলে আৰু লগতে মই মেইনছৰ যোনখিনি ৰেজিষ্ট্ৰেশ্যন চলি আছে তো সেইখিনিৰ কাৰণে মই যোনখন ফেমিলি নৰ্মছৰ আৰু লগতে কেৰেক্টাৰ চাৰ্টিফিকেটৰ ফৰ্মেটছ দি দিছিলোঁ তেনেকৈ ভিডিঅ'জ বনাইছিলোঁ কেনেকৈ ফিল কৰিব লাগে তো সেইখিনি ভিডিঅ'জ চাই ল'ব আপোনালোকৰ যদি কিবা হেল্প লাগে আৰু এটা কথা ইয়াত ক্লিয়াৰ কৰি দিছোঁ যে এইটো নহয় যে মোৰ ভিডিঅ'জকেইটা চাই পেলাই আপোনালোকে কৰিব লাগে কেতিয়াবা যদি কিবা এটা সৰু কথা ডাউট থাকে কিবা যদি কেনেবাকৈ ফৰ্ম ফিল আপ কৰোঁতে অনলাইন কিবা যদি অলপ প্ৰব্লেম হয় ৰেজিষ্ট্ৰেশ্যনত তেতিয়াহ'লে আপোনালোকে APSC হেল্পলাইন নাম্বাৰকেইটাত কল কৰি চাব মেইল কৰি চাব মেছেজ কৰি চাব কল কৰি চাব তেওঁলোকে চিয়'ৰ গাইডেঞ্চ দিব কেতিয়াবা কল পিক নকৰিব পাৰে কিন্তু এবাৰ দুবাৰ ট্ৰাই কৰি চাব তো তেওঁলোকে নিশ্চয় পিক কৰি পেলাই আপোনালোকক সেইখিনি এছিষ্টেঞ্চ দিব ঠিক আছে তো ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম